গুৰুৰ নামত কলংক শিক্ষকৰ লজ্জাজনক কাণ্ড কৰ্ম শিক্ষাদান কিন্তু উদ্দেশ্য দৈহিক ক্ষুধাপূৰণ শিক্ষকৰ কৰ্মই চকু কপালত তুলিছে ৰাইজৰ গুৰুৰ প্ৰতি এতিয়া ভক্তিৰ সলনি ভীতি শিক্ষকৰ সমাজত যেন এতিয়া চলিছে অপকৰ্মৰ প্ৰতিযোগিতা সমগ্ৰ ৰাজ্যতে আহিছে এটাৰ পাছত আনটোকৈ কুকাণ্ডৰ খবৰ কেৱল ছাত্ৰীয়ে নহয় এতিয়া ছাত্ৰও অসুৰক্ষিত আমাৰ সমাজত যোৱা 14 ফেব্ৰুৱাৰীৰ দিনা ঢিঙৰ এজন ছাত্ৰ কুকৰ্মৰ বলি হয় নিজ শিক্ষকৰ ঢিং সোণাৰীগাঁও এম ই স্কুলৰ প্ৰধান শিক্ষক মোহাম্মদ আলী নামৰ লম্পতে নৱম শ্ৰেণীৰ এজন ছাত্ৰক অপকৰ্ম কৰে ছাত্ৰজনে গধূলি 7 বজাত টিউচনৰ পৰা ঘূৰাৰ পথত শিক্ষক মোহাম্মদ আলীয়ে ভীতি প্ৰদৰ্শন কৰি ছাত্ৰজনক কাষৰে জংঘললৈ লৈ গৈ এই কুকৰ্ম কৰেগৈ ভুক্তভোগী ছাত্ৰজনে ঘৰলৈ আহি অভিভাৱকক ঘটনা সবিশেষ জনায় অভিভাৱকে ততাতয়াকৈ আৰক্ষীক কাষ চাপে উক্ত ঘটনা সন্দৰ্ভত প্ৰধান শিক্ষক মোহাম্মদ আলীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে আৰক্ষীৰ ওচৰত ঘটনা সংঘটিত কৰিয়ে লম্পট মোহাম্মদ আলীয়ে পলায়ন কৰে লম্পট শিক্ষকজনে পূৰ্বেও কেইবাজনো ছাত্ৰৰ লগত কুকৰ্ম কৰি ৰাইজৰ ৰোষত পৰা অভিযোগ আছে কুকৰ্ম সংঘটিত কৰি টকাৰ বলতে খাৰি আছিল অতদিনে কুকৰ্মৰ বলি ছাত্ৰজনৰ অভিভাৱক তথা স্থানীয় ৰাইজে ক্ষিপ্ত তদন্তৰে লম্পট শিক্ষকক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনায় ক্লাছ 9 ৰ ল'ৰা এটা টিউচন কৰিবলৈ যায় সদায় গধূলি যায় আহোঁতে 7টা 7:30 টাইম হয় সেইদিন 14 তাৰিখে যেতিয়া টিউচন কৰি আহোঁতে যেতিয়া ৰাস্তাত এই মোহাম্মদ আলী মাষ্টৰ হেডমাষ্টৰ হাই স্কুল এম ই স্কুলৰ হেডমাষ্টৰ তেওঁ সোণাৰীগাঁও এম ই স্কুলৰ হেডমাষ্টৰ সোণাৰীগাঁও এম ই স্কুল আহোঁতে ল'ৰাজনক মানে ভয় ভাবুকি দি মুখত কোপা দি আপোনাৰ জংঘলত লৈ যায় লৈ গৈ তেওঁ মানে অনৈতিক কাম কৰে ধৰ্ষণ মানে অনৈতিক কাম কৰে গতিকে যেতিয়া কাম কৰি সি গুচি যায় ল'ৰাটো যেতিয়া ঘৰত আহিলে অহাৰ পিছত ল'ৰাটোৱে বিতংগে তেওঁৰ মাক বা বাপেকক এই কথাটো অৱগত কৰাৰ পিছত আমি তাৰমানে ইয়াৰ এটা উচিত ব্যৱস্থাৰ কাৰণে পুলিচ থানাত আমি হেৰি কৰিলোঁ বিষয়টো অৱগত কৰালোঁ ঢিং আৰক্ষী থানাত অৱগত কৰালোঁ কিন্তু এতিয়ালৈকে তেওঁক বিচাৰি উলিয়াব পৰা নাই পুলিচ প্ৰশাসনে আশা কৰোঁ অতি সোনকালে তেওঁক কৰায়ত্ব কৰক আৰু বিচাৰি উলিয়াই অতি সোনকালে উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰক যাতে এনেকুৱা কাম আৰু আগলৈ কেতিয়াও নহয় সমাজৰ কাৰণে এইটো এটা বহুত এটা আপোনাৰ ক্ষতিকৰ কাম গতিকে এনেকুৱা কাম যদি সমাজত হৈ থাকে সমাজৰ আমাৰ বৃহৎ ক্ষতি হ'ব গতিকে ইয়াৰ এটা উচিত ব্যৱস্থা কৰি ইয়াক যাতে দৃষ্টান্তমূলক শাস্তি দিয়ে মই চৰকাৰলৈকে অনুৰোধ কৰিলোঁ যাতে তেনেকুৱা শিক্ষকসকলক অনতিপলমে চাকৰিৰ পৰা বৰ্খাস্ত কৰি তেওঁক এটা সমাজক এটা মানে সান্তনা দিয়ে বা সমাজক এটা দৃষ্টান্তমূলক উদাহৰণ দিয়ে বুলি আগলৈ যাতে তেনেকুৱা কাম নহয় সেইটো ব্যৱস্থা কৰিব বুলি মই অনুৰোধ কৰিলোঁ পূৰ্বৰ তেনেকুৱা কাম মই শুনামতে তেওঁ আৰু 2-3 ঠাইত তেনেকুৱা কাম কৰিছিলে কৰাৰ পিছত ৰাইজে তেওঁক বহুত ধৰণে আপোনাৰ হেৰি কৰিলে বিচাৰ কৰিলে কিন্তু তেওঁ পইচা পাতি দি বস্তুবিলাক মোকাবিলা কৰি মানে তেওঁ যেনে তেনে সমাজৰ পৰা উদ্ধাৰ হ'ল পইচা পাতি দিহে তেওঁ মানে এই কামবিলাক দমাই ৰাখিছে তেওঁ সোণাৰীগাঁও এম ই স্কুলৰ পৰা মোহাম্মদ আলী মাষ্টৰ সোণাৰীগাঁও মোহাম্মদ আলী মাষ্টৰ হেডমাষ্টৰ তেওঁ নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত